Hello everyone, welcome back to Math Bold Master. তো আজি আমাৰ টিউটোৰিয়েল নম্বৰ 2 লেকচাৰটোলৈ তোমালোকক স্বাগতম জনাইছো। এই প্ৰিভিয়াছ লেকচাৰ নম্বৰ 2 ত আমি কমপ্লেক্স নম্বৰ বহুতখিনি কনসেপ্টৰ কথা আমি পাতিলো, যেনেকৈ এটা কমপ্লেক্স নম্বৰ যদি দিয়া আছে তাৰ মডুলাছ আৰু তাৰ আৰ্গুমেন্ট আমি কেনেকৈ ক্যালকুলেট কৰিব লাগে হেতু শিকিলো। তাৰ পিছত কমপ্লেক্স নম্বৰ এটা পোলাৰ ফৰ্মত আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব লাগে আমি হেতু শিকিলো। তো সেই গুটিখিনি কনসেপ্ট যিবোৰ লেকচাৰটোত আমি কভাৰ কৰিলো, তো তাৰে বেসিছত কেটামান আমি numerical problem solve karim ajir ei tutorial to. So let us begin. Question number 1 to T is determine the modulus and argument of the following complex numbers. To amak yate total 4 complex number dia ase different types are. Ei guti kita complex number modulus aru argument to ami compute koribo lage. Thik ase arambho koni. The first question to amak dia hoise problem number 1. So ami arambho koru solution problem number 1. The problem number amar eta complex number dia ase to ami etu represent korilo eta complex number z. Right, 1 d to যেহেতু total 4টা আছে তো এটো প্রথম complex number z1 এর denote করতে। তো z1 দিয়া আছে 1 plus iota into square root of 3। এই complex number z1 তোর প্রথমতে আমি মডুলাস তো কম্পিউট করলো। তো মডুলাস কেনেকৈ ক্যালকুলেট করে তো কুইকলি আমি সাইডত লিখিলো, যদি আমাক এটা complex number দিয়া আছে z equals to a plus iota into b। তো এই complex number to real part to কি হৈছে, real part of the complex number z হৈছে a আৰু ইয়াৰ imaginary part of the complex number z হৈছে আমাৰ b। তো modulus of the complex number z হৈ যাব z equals to the square root of real part of z। real part of z যোনটো হয় হেতু লৈ পেলাই আমি তাক স্কয়াৰ কৰি দিম, তাৰ পিছত এড কৰি দিম imaginary part of z। imaginary part of z ৰ যোনটো ভ্যালু আছে হেতু লৈ পেলাই তাকো স্কয়াৰ কৰি দিম আৰু স্কয়াৰ কৰি পেলাই এড কৰিম। এড কৰাৰ পিছত যোনটো ভ্যালু আহিব তাৰ স্কয়াৰ ৰুটটো লৈ ললে আমি পাই যাম ইয়াৰ মডুলাস টো। ঠিক আছে, তো তেনেকৈ আমি উলাইলো। তো আমি লৈ ললো মডুলাস অফ কনসেপ্ট নম্বৰ কমপ্লেক্স নম্বৰ z1 equals to the square root of, তো ইয়াৰ ৰিয়েল পাৰ্টটো হৈছে 1, তো 1 ক স্কয়াৰ কৰি দিলো, তাৰ পিছত এড কৰি পেলাই তা আকৌ স্কয়াৰ কৰি দিম ৰিয়েল ইমাজিনাৰী পাৰ্টটো যোনটো হৈছে স্কয়াৰ ৰুট অফ 3 হোল স্কয়াৰ। ইয়াতে মনত ৰাখিবা ইয়াতে আইওটা ভ্যালুটো নাহে। তো এতিয়া আমি এটো সিম্পলিফাই কৰিলো, তো আমি পাম স্কয়াৰ ৰুট অফ 1 added to square root of 3 whole square কৰিলে আমি পাই গলো 3। তো এটো আহি গল আমাৰ square root of 4। তো square root of 4 কি হৈ গল 2। তাৰ মানে modulus of the complex number z1 আমি পাই গলো তাৰ ভ্যালু হৈছে 2 আৰু এটো সদায় পজিটিভ ভ্যালুৱে আহিব। ঠিক আছে, এতিয়া নেক্সট আমি কি কৰিম আৰ্গুমেন্টটো কম্পিউট কৰি লম। তো আৰ্গুমেন্ট কেনেকৈ ওলাই, আৰ্গুমেন্ট উলোৱাৰ কাৰণে এটা ফৰ্মুলা আছে, আৰ্গুমেন্ট অফ দি কমপ্লেক্স নম্বৰ z equals to হৈছে tangent inverse to ল'ব লাগিব। so tangent inverse of the imaginary part of the complex number z divided by the real part of the complex number z। তো তামানে আমি imaginary part divided by real part কৰি দিম। তো তাতে ভ্যালু এটা আহিব, তাৰে আমি absolute value টো ল'ব লাগিব, তামানে পজিটিভ ভ্যালু টো ল'ব লাগিব। লোৱাৰ পিছত আমি তাৰ tangent inverse টো লৈ লম, যোনটো আহিব এংগলটো হেতু আৰ্গুমেন্ট z হ'ব। বাট এটো ডিপেন্ড কৰিব কোনটো কোৱাড্ৰেন্টত আছে। যদি ফাৰ্স্ট কোৱাড্ৰেন্টত থাকে তেনে হলে ভেৰি সিম্পল হয়। তো আমাৰ কেছত এই পাৰ্টিকুলাৰ প্ৰবলেমটো ফাৰ্স্ট কোৱাড্ৰেন্টত আছে। কেলে ফাৰ্স্ট কোৱাড্ৰেন্টত থাকাৰ ক্ৰাইটেৰিয়াটো এটো হৈছে যে ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্ট দুটাই পজিটিভ হ'ব লাগিব। তো আমাৰ ইয়াতে কি আছে ৰিয়েল পাৰ্ট অফ দ্য কমপ্লেক্স নম্বৰ z1 এটো হৈছে আমাৰ 1 পজিটিভ হয় গ্ৰেটাৰ দেন 0 আৰু ইমাজিনাৰী পাৰ্ট অফ দ্য কমপ্লেক্স নম্বৰ z1 এটো হৈছে স্কয়াৰ ৰুট অফ 3 আৰু এটো কি হয় এটা পজিটিভ ভ্যালু গ্ৰেটাৰ দেন 0। সো যেহেতু বোথ ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্ট পজিটিভ হয় তো আমাৰ কমপ্লেক্স নম্বৰটো ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব। তেনে হলে আৰ্গুমেন্টটো কি হ'ব আৰ্গুমেন্ট অফ দ্য কমপ্লেক্স নম্বৰ z1। তো আমি ফৰ্মুলাটো ইউজ কৰিলাম, তো আমি পাম tangent inverse of square root of 3 divided by 1। এতিয়া আমি কি কৰিম এটো ক্যালকুলেটৰত ইউজ কৰিম tangent inverse of square root of 3। তো এই এংগল মেজাৰটো আহিব আমাৰ 60 ডিগ্ৰী, তাৰ মানে আৰ্গুমেন্ট কি আহি গল 60 ডিগ্ৰী আহি গল। তো এটোৱে হৈছে আমাৰ মডুলাস আৰু মডুলাস হৈছে 2 আৰু আৰ্গুমেন্ট ভ্যালু হৈছে 60 ডিগ্ৰী। এটোটো ডিগ্ৰী মেজার দি আছে, যদি এটো ডিগ্ৰী মেজার নিলিখিলো আমি ৰেডিয়ান মেজার লিখো। তো 60 ডিগ্ৰী ৰেডিয়ান মেজাৰটো কি হ'ব π/3। তো কি কৰিব লাগে যেতিয়া আমি ডিগ্ৰীৰ পৰা ৰেডিয়ানলৈ যাম তো সিম্পলি পাই ডিভাইডেড বাই 180 লগত মাল্টিপ্লাই কৰি দিলে হৈ গল। তাৰ মানে এই 60 ডিগ্ৰীটোক যদি আমি পাই ডিভাইডেড বাই 180 লগত মাল্টিপ্লাই কৰি দিও তেনে হলে ডিগ্ৰী মেজাৰটো কিহত গুছি যাব ৰেডিয়ানলৈ গুছি যাব। তো এটা হ'ব π/3 ৰেডিয়ান।
Second problem to amar dia ase negative 2 plus iota into 2 times square root of 3. So etu kami ki korim let z2 korilo z2 complex number hoise to z2 hoise negative 2 plus iota into 2 times square root of 3. Protomote ami yar ulai lo modulus to the modulus of z2 ki hoy jabo square root of your real part to hoise negative 2 square kori dim তাৰপিছত add কৰি দিম ইয়াৰ imaginary part যোনটো হৈছে 2 times square root of 3 whole squared তো এটো আমি simplify কৰি লওঁ তো square root of ভিতৰত থাকিব so negative 2 square কৰিলে আমি পাম 4 added to 2 times square root of 3 whole square কৰিলে কি হৈ যাব 2 square কৰিলে 4 আহিব আৰু square root of 3 square কৰিলে কি হ'ব square root গুচি যাব 3 থাকিল তো 4 into 3 কি হৈ যাব 12 তো আমাৰ 2 times square root of 3 square কৰিলে আমি পাম 12 equals to the square root of so 4 plus 12 হৈ গল আমাৰ 16 square root হৈ গৈছে আমাৰ 4 তো তাৰ মানে এই complex number টোৰ modulus হৈছে 4 ঠিক আছে next আমাৰ উলিয়াব লাগে ইয়াৰ argument তো ইয়াতে real part of the complex number z2 real part of complex number z2 কি হয় negative 2 less than 0 মানে কি negative হয় এটা negative value হৈছে দিয়া হৈছে imaginary part of that complex number z2 কি হ'ব imaginary part of the complex number z2 দিয়া আছে 2 times square root of 3 এটো positive হয় now যেহেতু real part to negative হয় আৰু imaginary part to positive হয় ইয়াৰ meaning to কি হয় আমি second quadrant ত আছো তো second quadrant থাকা লগে প্ৰথমতে আমি argument কেনেকৈ ওলাম argument of the complex number z2 উলিয়াবলৈ আমি কি কৰিম 180 degree minus theta কৰিম আৰু এই theta value to কি হৈছে theta হৈছে tangent inverse absolute value of imaginary part of z2 is 2 times square root of 3 divided by real part to ki hoise amar negative 2 thik ase to ami uliyai lo to 180 degree minus tangent inverse etia 2 numerator to ase denominator to ase duta factor out hoi gol thaki gol absolute value of minus square root of 3 but ami jano absolute value mane ki hoy hoday positive hoy to ami khali positive value to elom so 180 degree minus tangent inverse of square root of 3 ito to already previously ulai thaise tangent inverse of square root of 3 ki hoy 60 degree hoy to 180 degree minus 60 degree kori dile ami jonto final value palo 120 degree hetue hoy jabo ei complex number z to argument আৰু এটুক যদি আমি কনভার্ট কৰিব বিচাৰো ৰেডিয়ানলৈ তো কি কৰিম 120 সিম্পলি মাল্টিপ্লাই কৰি দিম পাই ডিভাইডেড বাই 180 ৰে তাৰপিছত এটু কি হৈ গল পাই আকৌ 3.14 লিখিব নালাগে পাই টু পাই থাকি যাব 0 আৰু 0 কেনসেল হৈ গল 6 times 2 12 হৈ গল 6 times 3 18 হৈ গল তাৰ মানে 120 ডিগ্ৰী আমি ৰেডিয়ান মেজাৰত 2 পাই ওভাৰ 3 ৰেডিয়ান বুলিও ক'ব পাৰো তো এটু হৈ গৈছে এই কমপ্লেক্স নম্বৰ z টোৰ আৰ্গুমেন্ট ঠিক আছে এতিয়া থাৰ্ড টো লৈ যাও সো থাৰ্ড কমপ্লেক্স নম্বৰ টো দিয়া আছে square root of negative 3 minus iota. So, ये तो कमी z3 रे denote कर लूँ. So, let z3 be equals to minus square root of 3. ये तो bracket अभी तो लिखी लो ना. Plus iota into negative 1. तो ये तो हमें standard a plus iota b form लिखी लो. तो clearly देखा गया है. So, here magnitude by absolute value of z3 होगा equals to the square root of negative square root of 3 square कर दें. add কৰি প্লাই negative 1 whole square লগত add কৰি দিম ঠিক আছে এটো expand কৰি দিম তো আমি পাম square root of negative to positive হৈ গল square root কৰি দিয়া লগলে square root of 3 square কৰিলে square root symbol টো গুচি যাব plus negative 1 square কৰিলে আমি পাম simply positive 1 তো এটো দিলে আমাক square root of 4 আৰু square root of 4 মানে হৈছে 2 তাৰ মানে এই particular complex number টোৰ modulus হৈছে 2 ঠিক আছে এতিয়া আমি ইয়াৰ argument উলাই লম तो याते clearly real part of the complex number z3 की है negative है ठीक है सर और यार जो तो imaginary part है हे imaginary part of z3 हेतु की है से negative है तो दुटाई जी है तो negative value है तार माने अमी कुंटू quadrant ट आसो अमी आसो third quadrant तो third quadrant ट argument उलिया पलो हले argument of the complex number z3 की करिबो लागिबो अमी 180 degree लम तार পৰা minus কৰি দিম inverse tangent of absolute value of imaginary part of z3 divided by the real part of z3 ঠিক আছে কিন্তু যেহেতু আমি থার্ড কোয়াড্রেন্টত আছো ফাইনাল ভ্যালুটো যোনটো আহিব তাৰ আকৌ নেগেটিভ সাইন হে ল'ব লাগিব তেতিয়াহে আমি আৰ্গুমেন্টটো পাম তো ঠিক আছে আমি উলিয়াই লওঁ সো নেগেটিভ 180 ডিগ্ৰী minus
tangent inverse of imaginary part of the complex number hoise -1 divided by the real part of z3. The real part hoise negative square root of 3 ঠিক আছে তো আমি কি পাই গলো এতিয়া আমি পাম -180 degree minus tangent inverse of 1 divided by square root of 3 পাই গলো ঠিক আছে tangent inverse of 1 over square root of 3 যেটা আমি ক্যালকুলেটৰত এটো সাবস্টিটিউট কৰিম তো আমি পাম 30 degree তো 30 degree হৈছে tangent inverse of 1 over square root of 3 তো 180 পৰা 30 degree minus কৰিলে থাকি যায় আমাৰ 150 degree বাট ইয়াতে মাইনাস সাইন আছে তো আমাৰ ফাইনাল ভ্যালুটো হ'ব -150 degree আৰু এটো যদি আমি ৰেডিয়ানত কনভাৰ্ট কৰো তেনেহলে আমি কৰি লম 150 ক মাল্টিপ্লাই কৰি দিম pi over 180 ৰে ঠিক আছে 0 আৰু 0 ফ্যাক্টৰ হৈ গল 5 times 5 3 ৰে যাব 3 times 5 15 3 times 6 18 তাৰ মানে এটো ৰেডিয়ান মেজাৰত হ'ব মাইনাস সিম্বলটো থাকিবই 5 pi over 6 radians তো এটো হৈ গল আমাৰ z3 কমপ্লেক্স নাম্বাৰটোৰ আৰ্গুমেন্ট and final part of আমাৰ আছে কমপ্লেক্স নাম্বাৰ z4 এটো z4 বুলি আমি ডিনোট কৰিলো let z4 equals to 2 times square root of 3 minus 2 iota ঠিক আছে তো ইয়াতে রিয়েল পার্টটো কি আছে রিয়েল পার্ট অফ z4 হৈছে আমাৰ পজিটিভ ভ্যালু 2 times square root of 3 আৰু ইয়াৰ ইমাজিনাৰী পার্টটো হৈছে ইমাজিনাৰী পার্ট অফ z4 হৈছে নেগেটিভ 2 তাৰ মানে কি হৈছে রিয়েল পার্ট পজিটিভ আৰু ইমাজিনাৰী পার্ট নেগেটিভ তাৰ মানে আমি কোনটো কোৱাড্ৰেন্টত আছো আমি আছো ফোৰ্থ কোৱাড্ৰেন্ট তো ফোৰ্থ কোৱাড্ৰেন্টত আছো আমি তো এই মডুলাসটো প্ৰথমতে উলাইলো মডুলাস অফ কমপ্লেক্স নাম্বাৰ z4 হৈছে ইকুৱেলছ টু the square root of so 2 times square root of 3 তো ইয়াক স্কয়ার কৰি দিও 2 times square root of 3 whole square added to -2 whole square এটো হ'ব আমাৰ square root of so 2 square হৈ গল 4 square root of 3 square হৈ গল 3 so 4 into 3 হৈ যাব 12 added to negative 2 square কৰিলে আমি পাম positive 4 so 12 plus 4 16 16 ৰ square root আহি যাব আমাৰ 4 তাৰ মানে magnitude বা modulus of complex number z4 আহিছে আমাৰ 4 ঠিক আছে এতিয়া আমি নেক্সট আৰ্গুমেন্ট উলাইলো ফোৰ্থ কোৱাড্ৰেন্টত আৰ্গুমেন্টটো কি হয় আৰ্গুমেন্ট অফ দা কমপ্লেক্স নাম্বাৰ z4 সিম্পলি হ'ব tangent inverse to লিখিলাম tangent inverse of কি হ'ব absolute value of imaginary part of the complex number z4 divided by the real part of z4 এটো ঠিকই থাকিল কিন্তু ইয়াৰ জন্য ভ্যালুটো হ'ব এটো নেগেটিভ হ'ব ঠিক আছে তো আমি পাম নেগেটিভ tangent inverse of value kini substitute kori do imaginary part of z4 আছে আমাৰ -2 divided by real part 2 times square root of 3 ঠিক আছে তো এটো simplify হৈ প্লাই যাব minus tangent inverse of positive 1 divided by square root of 3 positive কিয় লৈছো কাৰণ ইয়াতে absolute value already লৈ থৈছো 2 আৰু 2 to factor out to হৈ গল তো আমাৰ থাকিল 1 over square root of 3 তো 1 over square root of 3 কি হৈ গল 30 degree তো আমাৰ ফাইনাল ভ্যালু হ'ব -30 degree আৰু ৰেডিয়ানত যদি লিখো এটো হ'ব pi over 6 তাৰ মানে -pi over 6 ৰেডিয়ানে হৈ যাব এই কমপ্লেক্স নাম্বাৰ 2 times square root of 3 minus 2 ৰ আৰ্গুমেন্ট represent the following complex numbers in the polar form ঠিক আছে তো ফার্স্ট প্রবলেমটো আৰম্ভ কৰো প্রবলেম নাম্বাৰ 1 তো প্রবলেম নাম্বাৰ 1 আমাৰ কমপ্লেক্স নাম্বাৰ 1 plus iota দি আছে এটোক আমি z ৰে ৰিপ্ৰেজেন্ট কৰিলো আৰু z1 নি দি দিও বাৰু নামটো so let z1 be equals to 1 plus iota ঠিক আছে এই কমপ্লেক্স নাম্বাৰটোক আমি পোলাৰ ফৰ্মত লৈ যাব লাগে তো পোলাৰ ফৰ্মত নিবলৈ কাৰণে আমাক দুটা বস্তু লাগে আমাক লাগে r আৰু আমাক লাগে থিটা তো r উলোৱাটো সেম যোনটো যেনেকৈ মডুলাস যেনেকৈ উলাইছিল সেই তেনেকৈ আমি r টো উলিয়াই ল'ব লাগিব আৰু থিটাটো উলিয়াবৰ কাৰণে আমি যোনটো আৰ্গুমেন্ট ভ্যালুটো ইউজ কৰিছিলো আৰ্গুমেন্ট অফ দা কমপ্লেক্স নাম্বাৰ z যেটা উলিয়াইছিল হেতুৱে হৈ যাব আমাৰ থিটা ঠিক আছে তেনেহলে r কি হৈ যাব r equals to the square root of real part হৈছে 1 squared আৰু imaginary part মানে কি iota coefficient কি হয় একো নাই যদি 1 এ থাকিব 1 তো হেতু হৈ যাব আমাৰ 1 squared তো 1 squared plus 1 squared হৈ গল 2 তাৰ মানে ইয়াৰ ৰেডিয়াসটো হৈ গল square root of 2 নেক্সট এতিয়া আমি উলাইলাম থিটা তো থিটা উলাবলৈ কাৰণে আমি আৰ্গুমেন্ট যেনেকৈ উলাইছিলো তেনেকৈ উলাম তো আৰ্গুমেন্ট উলোৱা সময়ত আমি হদাই কিটো চাব লাগে ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্ট চাব লাগে যেহেতু দুটাই পজিটিভ তো আমাৰ ফৰ্মুলা হৈ যাব থিটা ইকুৱেলছ টু আৰ্গুমেন্ট অফ কমপ্লেক্স নাম্বাৰ z1 সেম ফৰ্মুলা আৰু ফৰ্মুলাটো কি আছিল ইনভাৰ্স টেনজেন্ট অফ
ইমেজিনাৰী পাৰ্ট ডিভাইডেড বাই ৰিয়েল পাৰ্ট আৰু এইটো সদায় এবছলিউট ভেলুটো ল'ব লাগিব তো ৰিয়েল ইমেজিনাৰী পাৰ্ট হৈছে 1 আৰু ৰিয়েল পাৰ্ট হৈছে 1 তো আমাৰ থিটা আহিছে টেনজেণ্ট ইনভাৰ্স অফ 1 ডিভাইডেড বাই 1 টো 1 হয় যিহেতু দুটাই পজিটিভ আমি ব্ৰেকেটৰ ভিতৰত লিখিম পজিটিভ 1 তো টেনজেণ্ট ইনভাৰ্স অফ 1 যেতিয়া আমি কেলকুলেটৰত ছাবষ্টিটিউট কৰিম তো আমাৰ ভ্যালু আহিব π/4 তোমালোকে কি কৰিব পাৰা কেলকুলেটৰ মানে ডিগ্ৰীৰ পৰা ৰেডিয়ান মেজাৰলৈ যদি চেঞ্জ কৰি থোৱা তেনেহ'লে এইটো π/4 ৰেডিয়ান ভ্যালুটোৱে আহিব আৰু যদি ডিগ্ৰীত থোৱা এইটো 45 ডিগ্ৰী আহিব আৰু 45 ডিগ্ৰীটোকে আমি সিম্পলি π/180 লগত মাল্টিপ্লাই কৰি দিলে সিম্পলিফাই কৰিলে π/4 পাম তো ঠিক আছে তো ইয়াৰ থিটা আহি গ'ল r আহি গ'ল তো এতিয়া পোলাৰ ফৰ্মটো কি হ'ব পোলাৰ ফৰ্ম লাগে আমাক পোলাৰ ফৰ্ম অফ z1 পোলাৰ ফৰ্ম অফ z1 কি হ'ব z1 ইকুৱেলছ টু সিম্পলি r লৈ আমি মাল্টিপ্লাই কৰি দিম কোসাইন থিটা প্লাস আয়োটা ইনটু সাইন থিটাৰ লগত তো এইটোৱে হৈ যায় আমাৰ পোলাৰ ফৰ্ম তো ইয়াতে আমি r ৰ ভ্যালু উলিয়াই থৈছো কি স্কয়াৰ ৰুট অফ 2 স্কয়াৰ ৰুট অফ 2 মাল্টিপ্লাই টু কোসাইন অফ থিটা ইয়াতে থিটা ভ্যালু কি হয় 45 ডিগ্ৰী 45 লিখি লম বাৰু 45 ডিগ্ৰী π/4 নিলিখো প্লাস আয়োটা ইনটু সাইন 45 ডিগ্ৰী তো এইটো এটা নতুন ওয়ে অফ ৰিপ্ৰেজেন্টেশন হয় কমপ্লেক্স নাম্বাৰ সেম কমপ্লেক্স নাম্বাৰ 1 প্লাস আয়োটা আৰু আমি ভেৰিফাই কৰিম যে এই z1 আৰু z1 ৰ যোনটো এইটো পোলাৰ ফৰ্মটো পাইছো আৰু যোনটো আমাক দিয়া হৈছে এলজেব্ৰিক ফৰ্মটো 1 প্লাস আয়োটা সেম টু সেম হয় যেনে স্কয়াৰ ৰুট অফ 2 আহিছে কোসাইন 45 ডিগ্ৰী টু ইয়াৰ ষ্টেণ্ডাৰ্ড ভ্যালু আমি জানো 1 ওভাৰ স্কয়াৰ ৰুট অফ 2 হয় প্লাস আয়োটা ইনটু সাইন 45 ডিগ্ৰী হেতু 1 ওভাৰ স্কয়াৰ ৰুট অফ 2 হয় তো এতিয়া আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম স্কয়াৰ ৰুট অফ 2 ইনটু 1 ডিভাইডেড বাই স্কয়াৰ ৰুট অফ 2 কি পাম 1 প্লাস আয়োটা মাল্টিপ্লাই টু আকৌ স্কয়াৰ ৰুট অফ 2 মাল্টিপ্লাই হৈছে 1 ডিভাইডেড বাই স্কয়াৰ ৰুট অফ 2 হেতু হৈ গ'ল 1 তো আমি সেম টু সেম ভ্যালু পালো নে নাই তো পোলাৰ ফৰ্ম আৰু যেটো অৰিজিনাল এলজেব্ৰিক ফৰ্ম হয় সেম টু সেম হয় জাস্ট এইটো এটা ডিফাৰেন্ট ওয়ে অফ ৰিপ্ৰেজেন্টেশন এটা বেলেগ ওয়ে দিছে মানে পোলাৰ ফৰ্মটো এটা ডিফাৰেন্ট ওয়ে এটা দিয়ে আমাক সেম কমপ্লেক্স নাম্বাৰটো ৰিপ্ৰেজেন্ট কৰিব কাৰণে ঠিক আছে এতিয়া আমি সেকেন্ড প্ৰবলেমটো লৈ যাওঁ তো প্ৰথমতে আমি কি কৰিম -1 - আয়োটাটো এটা কমপ্লেক্স নাম্বাৰ নাম দি দিও z2 সো z2 হৈ গ'ল -1 - আয়োটা বাট এটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্ম লিখিম -1 প্লাস আয়োটা ইনটু -1 তো ষ্টেণ্ডাৰ্ড a প্লাস আয়োটা b ফৰ্মেটত লিখি ললো তো প্ৰথমতে ইয়াৰ ৰেডিয়াসটো উলাইলো ৰেডিয়াস হ'ব the square root of -1 squared added to -1 squared ঠিক আছে তো সলভ কৰিলে কি পাম স্কয়াৰ ৰুট অফ 2 নেক্সট এতিয়া আমি থিটা ওলাব লাগিব তো থিটা ওলাবলৈ কাৰণে আমি কি কৰিম আৰ্গুমেন্টৰ ফৰ্মুলাটো ইউজ কৰিম আৰ্গুমেন্ট অফ the complex number z2 বাট এতিয়া আৰ্গুমেন্ট ওলোৱা সময়ত কেয়াৰফুল থাকিব লাগিব কাৰণ ইয়াতে ৰিয়েল পাৰ্ট আৰু ইমেজিনাৰী পাৰ্ট দুটাই কি হয় নেগেটিভ হয় দুটাই নেগেটিভ হোৱা মানে কি হয় তেওঁলোকে থাৰ্ড কোৱাড্ৰেন্টত আছে আৰু থাৰ্ড কোৱাড্ৰেন্টৰ ফৰ্মুলা কি আছিল 180 ডিগ্ৰী minus tangent inverse absolute value লৈ ভিতৰত থাকিব এটা ৰেশিওটো হ'ব imaginary part of z2 লৈ আছো divided by real part of z2 আৰু গুটি ভ্যালুটোক আমি কি কৰিম নেগেটিভ 1 এৰে মাল্টিপ্লাই কৰি দিম তো হেতু হৈছে আৰ্গুমেন্ট অফ z2 আৰু এটো হৈ যাব আমাৰ থিটা তো থিটা হৈ যাব থিটা ইকুৱেলছ টু -180 ডিগ্ৰী minus tangent inverse of absolute value of imaginary part of z2 হৈছে আমাৰ -1 আৰু real part হৈছে -1 ঠিক আছে তো থিটা হৈ যাব -180 ডিগ্ৰী minus tangent inverse তো -1 আৰু -1 কি হ'ল পজিটিভ 1 হৈ গ'ল তো আমি পালো tangent inverse of 1 তাৰ মানে থিটা ভ্যালু আহিছে থিটা ইকুৱেলছ টু -180 ডিগ্ৰী minus so tangent inverse of 1 to আমি already উলিয়াই থৈছো 45 ডিগ্ৰী আহিছিল তো এটো হৈ গ'ল 180 ডিগ্ৰী - 45 তো 180 - 45 হৈছে 135 ডিগ্ৰী আৰু নেগেটিভ সাইন থাকিব so থিটা হৈ গ'ল আমাৰ -135 ডিগ্ৰী ঠিক আছে তো এটো আমি এই পোলাৰ ফৰ্মত লিখিলো তো পোলাৰ ফৰ্ম আমাৰ হৈ যাব পোলাৰ ফৰ্ম অফ the complex number z2 তো z2 ইকুৱেলছ টু হৈ গ'ল r লাগিব আমাৰ r হৈছে square root of 2 square root of 2 to multiply হ'ব cosine of -135 degree plus iota into sine -135 degree ঠিক আছে বাট আমি জানো cosine নর যদি অ্যাঙ্গেলটো নেগেটিভ থাকে প্রবলেম নাই এটা পজিটিভে হ'ব কাৰণ এটা রুল আছে যে cosine of negative theta কি দিয়ে আমাক পজিটিভ cosine theta দিয়ে কাৰণ cosine হৈছে এটা ইভেন ফাংশন বাট sin negative theta যদি থাকে তেনেহলে আমি কি পাই যাও negative sin theta পাই যাও because sin হৈছে আমাৰ এটা odd function
তো এই ৰুলটো যদি আমি ইউজ কৰোঁ তেনেহ'লে আমাৰ পোলাৰ ফৰ্মৰ জেডটো চেঞ্জ হৈ যাব স্কুৱেৰ ৰুট অফ 2 চ' কচাইন নেগেটিভ 135 ডিগ্ৰীটো কি হ'ব পজিটিভে থাকিব তো এইটো হ'ব কচাইন 135 ডিগ্ৰী তাৰপিছত আইঅ'টা আছে চাইন নেগেটিভ 135 ডিগ্ৰী হৈ যাব মাইনাছ চাইন 135 ডিগ্ৰী আমি যদি বিচাৰোঁ তো 135টো ৰেডিয়ানতো লিখিব পাৰোঁ মিনিং চেম টু চেম থাকিব মই ইয়াতে ডিগ্ৰীতে এৰি দিছোঁ তো এইটোৱে হৈছে জেডটো কমপ্লেক্স নাম্বাৰ নেগেটিভ 1 মাইনাছ আইঅ'টা যোনটো আমি পোলাৰ ফৰ্মত লিখিলোঁ স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাই টু কচাইন 135 ডিগ্ৰী মাইনাছ আইঅ'টা ইনটু চাইন 135 ডিগ্ৰী থাৰ্ড নম্বৰ দিয়া আছে 1 মাইনাছ আইঅ'টা তো প্ৰথমতে আমি এইটোক Z3ৰে ৰিপ্ৰেজেণ্ট কৰি ল'ম চ' লেট Z3 ইকুৱেলছ টু 1 মাইনাছ আইঅ'টা আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত যেটো লিখোঁ এইটো হ'ব 1 প্লাছ আইঅ'টা ইনটু নেগেটিভ 1 তো ইমিডিয়েটলি আমি ইয়াৰ ৰেডিয়াছটো ওলাই ল'ব পাৰিম ৰেডিয়াছ হ'ব দ্য স্কুৱেৰ ৰুট অফ 1 স্কুৱেৰ্ড প্লাছ নেগেটিভ 1 স্কুৱেৰ যোনটো দি আছে আমাক স্কুৱেৰ ৰুট অফ 2 তাৰপিছত এতিয়া আমি থিটা ওলাম থিটাটো কি হৈছে আৰ্গুমেণ্ট অফ কমপ্লেক্স নম্বৰ Z3 যেনেকৈ ওলাই সেইটোৱে মেথডৰে আমি থিটা ওলাব পাৰিম তো আৰ্গুমেণ্ট অফ Z3 এতিয়া চাব লাগিব ইয়াতে যোনটো ৰিয়েল পাৰ্ট আছে ক'ত আছে এইটো পজিটিভ নে নেগেটিভ পজিটিভ হয় আৰু ইমাজিনেৰী পাৰ্টটো কি হয় নেগেটিভ হয় তাৰমানে এইটো কোন কোৱাড্ৰেণ্টত আছে ফ'ৰ্থ কোৱাড্ৰেণ্টত আছে আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টৰ ফৰ্মুলা কি হয় মাইনাছ টেনজেণ্ট ইনভাৰ্ছ অফ ইমাজিনেৰী পাৰ্ট অফ Z3 ডিভাইডেড বাই দ্য ৰিয়েল পাৰ্ট অফ Z3 তো এইটোৱে হৈছে আমাৰ থিটা তো থিটাটো ওলাই লওঁ তো থিটা হৈছে নেগেটিভ টেনজেণ্ট ইনভাৰ্ছ তো ইমাজিনেৰী পাৰ্ট আছে আমাৰ নেগেটিভ 1 আৰু ৰিয়েল পাৰ্ট আছে আমাৰ পজিটিভ 1 তো থিটা ইকুৱেলছ টু হৈ যাব নেগেটিভ টেনজেণ্ট ইনভাৰ্ছ আমি খালি পজিটিভ ভেলুটোৱে ল'ম পজিটিভ 1 ল'ম আৰু টেনজেণ্ট ইনভাৰ্ছ 1 কি হয় 45 ডিগ্ৰী পৰা π/4 তাৰমানে আমাৰ এবাৰ ৰেডিয়ানতে লিখি ল'ম বাৰু নেগেটিভ π/4 ৰেডিয়ান এইটোৱে হ'ব আমাৰ থিটাৰ এংগলটো ঠিক আছে তো এতিয়া আমি পোলাৰ ফৰ্মটো লিখিব ৰেডি হৈ গ'লোঁ চ' পোলাৰ ফৰ্ম অফ Z3 হৈ যাব R হৈছে স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাই টু কচাইন অফ আমি কি ল'ব লাগিব নেগেটিভ π/4 ৰেডিয়ান প্লাছ আইঅ'টা ইনটু চাইন নেগেটিভ π/4 ৰেডিয়ান তো অলৰেডিটো প্ৰিভিয়াছ প্ৰব্লেমটোত আমি কৰি থৈছিলোঁ যে কচাইন হৈছে এটা ইভেন ফাংচন যাৰ কাৰণে কচাইন নেগেটিভ π/4টো চিম্পলি কচাইন π/4 হৈ যাব বাট এই মাইনাছটো ওলাই আহিব সেইকাৰণে আমি পাম নেগেটিভ আইঅ'টা ইনটু চাইন π/4 তো এইটোৱে হৈ গ'ল আমাৰ কমপ্লেক্স নম্বৰ 1 মাইনাছ আইঅ'টাক আমি পোলাৰ ফৰ্মত লিখিলোঁ স্কুৱেৰ ৰুট অফ 2 ইনটু কচাইন π/4 মাইনাছ আইঅ'টা ইনটু চাইন π/4 নেক্সট আমাৰ আছে নেগেটিভ 3 স্কুৱেৰ ৰুট অফ 2 প্লাছ 3 স্কুৱেৰ ৰুট অফ 2 আইঅ'টা ঠিক আছে তো এইটোক আমি Z4 বুলি মানি লওঁ চ' লেট Z4 be equals to negative 3 square root of 2 plus 3 square root of 2 iota. Radius to easily ulai lobo parim. So radius ho jabo the square root of negative 3 square root of 2 whole squared added to 3 square root of 2 whole squared. ঠিক আছে fine তো এটো আমি সলভ কৰিলো তো স্কয়াৰ ৰুট অফ নেগেটিভ 3 স্কয়াৰ কৰিলে আমি কি পাম পজিটিভ 9 আৰু স্কয়াৰ ৰুট অফ 2 স্কয়াৰ কৰিলে আমি পাম 2 তো দুটাই মাল্টিপ্লাই হৈছে 9 into 2 হৈ যাব 18 similarly 3 times square root of 2 whole square ইটো পাব দিব আমাক 18 তো আমি কি পাম 6 পাম কাৰণ 18 plus 18 কি হৈ যায় 36 আৰু 36 ৰ স্কয়াৰ ৰুট হৈ যাব 6 ঠিক আছে নেক্সট আমি থিটাটো উলিয়াই লওঁ তো থিটা উলিয়াবলৈ কাৰণে আমি কি ইউজ কৰিম আৰ্গুমেন্ট অফ Z4 ইউজ কৰিম আৰু আৰ্গুমেন্ট অফ Z4 উলাবলৈ কাৰণে আমি চাব লাগিব কোনটো কোৱাড্ৰেন্টত আছো ইয়াতে ৰিয়েল পাৰ্ট হৈছে নেগেটিভ আৰু ইমাজিনাৰী পাৰ্ট হৈছে পজিটিভ তাৰ মানে আমি ক'ত আছো আমি আছো সেকেন্ড কোৱাড্ৰেন্টত তো সেকেন্ড কোৱাড্ৰেন্টৰ ফৰ্মুলা কি আছিল 180 ডিগ্ৰী minus tangent inverse of imaginary part of Z4 divided by real part of Z4 ঠিক আছে তো এইটো হৈ গ'ল আমাৰ 180 degree minus tangent inverse of imaginary part to আছে 3 times square root of 2 divided by negative 3 times square root of 2 তো এইটো দি আছে আমাক 180 degree minus tangent inverse of absolute value of negative 1 but আমি জানো absolute value to হদাই positive থাকে তো 180 degree minus tangent inverse of negative 1 বুলি লিখিবলে absolute value to গুচাই পেলাই আমি positive 1 লিখিব পাৰো ব্ৰেকেটৰ ভিতৰত ঠিক আছে তো tangent inverse of 1 কি হয় 45 degree তো 180 degree minus 45 degree আমাক কিমান দিব 135 degree আৰু হেতু যদি আমি ৰেডিয়ানলৈ কনভাৰ্ট কৰি দিম সিম্পলি কি কৰিম 135 ক মাল্টিপ্লাই কৰি দিম
135 ক মাল্টিপ্লাই কৰি দিম পাই ওভাৰ 180 তো এটো সিম্পলিফাই কৰিলে আমি কি পাম 3 পাই ওভাৰ 4 ৰেডিয়ান তো ঠিক আছে তো এতিয়া আমি পোলাৰ ফৰ্মটো ৰিপ্ৰেজেন্ট কৰিলো তো z4 ইকুৱেলছ টু পোলাৰ ফৰ্মত আহিব 6 multiplied to cosine of angle 3 pi over 4 so 3 pi over 4 radian plus iota into sine 3 pi over 4 radian তো এইটো হৈ গল z4 ৰ পোলাৰ ফৰ্মটো express the complex number 1 plus iota divided by 1 plus iota in the polar form ঠিক আছে আৰম্ভ কৰো তেনেহলে প্ৰথমতে আমি কি কৰিব লাগিব আমাৰ কমপ্লেক্স নাম্বাৰটো দি আছে let z equals to নাম দিটো z equals to 1 plus iota divided by 1 minus iota but এটো actually standard formত নাই তো standard formত আমি এটো লৈ যাব লাগিব standard formত দিবলৈ কাৰণ কি কৰিম denominator টোত complex number আছে তো হেতুক আমি real number লৈ convert কৰিব লাগিব তো simple technique টো কি হয় ইয়াৰ conjugate টো উলিয়াই লম denominator so 1 minus iota ৰ conjugate টো কি হ'ব 1 plus 1 minus ইয়াতে যোনটো iota টো আছে iota ৰ জায়গাত আমি কি কৰি দিম নেগেটিভ iota ৰে ৰিপ্লেস কৰি দিম তো আমি কি পাই যাম 1 plus iota তো এইটোৱে হৈছে 1 plus iota 1 minus iota conjugate to তো এই conjugate লৈ প্লাই both numerator আৰু denominator আমি multiply কৰি দিম তো 1 plus iota divided by 1 minus iota আমি multiply কৰি দিলো ইয়াৰ conjugate ৰে 1 plus iota into our numerator থাকিল 1 plus iota ঠিক আছে এটা numerator আমি পাম 1 plus iota whole square divided by denominator কি হ'ব 1 squared minus iota squared তো numerator টোক আমি expand কৰি দিও a plus b whole square formula লগাই তো 1 plus 2 iota plus iota square পাই যাম divided by denominator পাম 1 square 1 থাকি গল minus iota square কি হৈ যাব minus negative 1 তো further simplify কৰিলো so z equals to পাম 1 plus 2 iota square জায়গাত হৈ যাব -1 divided by 1 plus 1 তো এটো আমি পালো 2 iota divided by 2 so 2 আৰু 2 factor out হৈ গল এটো হৈ গল আমাৰ z তো z complex number টো পালো আমি iota তাৰ মানে 1 plus iota divided by 1 minus iota যদি standard formত লিখো তেনে হলে standard form টো হ'ব ইয়াৰ real part কি আছে 0 real part নাই তো 0 plus iota into 1 তো এটো হৈ গল আমাৰ complex number z তো আমি যেতিয়া এতিয়াও standard form টো পাই যাও তাৰ পিছতে ইয়াৰ polar form টো উলোৱা ইজি হ'ব তো আমি প্ৰথমতে r টো উলাই লও r হ'ব কি square root of real part or square added to imaginary part or square তো 0 square plus 1 square to 1 হৈ গল আৰু square root of 1 হ'ব 1 ঠিক আছে থিটা উলাই লও থিটা কেনেকা উলাই argument of z উলালে হল এতিয়া যেহেতু 0 plus iota into 1 পাইছো এতিয়া real part to 0 হয় আৰু imaginary part to positive হয় তো এটো কি আছে কব গলে এটো first quadrant তে আছে তো এটো হ'ব আমাৰ inverse tangent of imaginary part divided by real part 1 divided by 0 ইয়াতে এটা অলপ problem এটা আছে ই divided by 0 কিতেও আমি নকৰো কোনো নাম্বাৰক যদি divided by 0 কৰি দিও এটো কি হৈ যায় infinity হৈ যায় বা undefined বুলি কোৱা হয় so theta ইয়াতে কি হৈছে undefined হৈ যায় so tangent inverse of এটা undefined quantity আহি আছে 1 divided by 0 তো এটো যদি ক্যালকুলেটৰ দিও ইয়াৰ ভ্যালুটো আহিব না কি কয়টো 90 degree 90 degree তো তা মানে থিটাৰ ভ্যালু একচুয়ালি হৈছে 90 degree এটো আমি ইজিলি কমপ্লেক্স প্লেন বা আৰ্গেন প্লেনতো আমি বুজি লব পাৰো এটো হৈছে আমাৰ ৰিয়েল এক্সিস আৰু আমাৰ হৈছে ইমাজিনাৰী এক্সিস ৰাইট ইমাজিনাৰী এক্সিস তো এই ইমাজিনাৰী এক্সিসত এটো যত দুটাই ক্ৰস কৰিছে এটো 0 হৈ গল তো এতিয়া ইয়াতে ৰিয়েল পাৰ্টটো কি আছে 0 আছে তো আমি ইয়াতে থাকিম তাৰ পিছত 1 ইউনিট কত যাব লাগিব আইওটা লগত মাল্টিপ্লাই আছে তো 1 ইউনিট ইমাজিনাৰী এক্সিসত যাব লাগিব তো এইখিনিত আমাৰ 1 আহি গল তো আমাৰ কমপ্লেক্স নাম্বাৰটো কোনটো হল এইটোটো হৈ গল আমাৰ কমপ্লেক্স নাম্বাৰ z আৰু এই কমপ্লেক্স নাম্বাৰটোৱে ৰিয়েল এক্সিসৰ লগত কিমান এংগল বনাইছে থিটা হেতুৱে হৈ যায় আৰ্গুমেন্ট মই এটো থিটা বুলি কয় এই থিটা ভ্যালুটো কি হয় দেখাতেই গম পাই এটো 90 ডিগ্ৰী হয় এখানে আমি 90 ডিগ্ৰী পাইছো ফাইন তো থিটা আহি গল তো পোলাৰ ফৰ্মত কি হ'ব পোলাৰ ফৰ্মত আমি পাইছো polar form of 1 plus iota divided by 1 minus iota hoise r radius hoise amar 1 multiplied to cosine of angle lage cosine mane kiman 90 degree plus iota into sine 90 degree to etu hoy gol amar polar form thik ase etia moi aru eta alternative method eta dekhai diu polar form ami keneka ulabo paro quickly thik ase আমাৰ কমপ্লেক্স নাম্বাৰটো দি আছে 1 plus iota divided by 1 minus iota ওপৰৰ কমপ্লেক্স নাম্বাৰটোক আমি z1 বুলি কৈ দিও so let
z1b equals to 1 plus iota আৰু তলৰ কমপ্লেক্স নম্বৰ মানে ডিনমিনেটৰ কমপ্লেক্স নম্বৰটো আমি z2 ৰে ডিনোট কৰোঁ 1 minus iota এই z1 টোৰ r1 যদি আমি উলাই লওঁ r1 কি হ'ব স্কয়াৰ ৰুট অফ 1 স্কয়াৰ প্লাস 1 স্কয়াৰ আহিব তো আমি পাম স্কয়াৰ ৰুট অফ 2 এটোটো আমি অলৰেডি কম্পিউট কৰি থৈছো আৰু r2 যদি উলাই r2 হৈছে z2 কমপ্লেক্স নম্বৰৰ ৰেডিয়াস তো এটো পাইছো আমি স্কয়াৰ ৰুট অফ 2 তাৰ পিছত আমি থিটা 1 সেপাৰেটলি উলাই আছো সো থিটা 1 কি হয় আৰ্গুমেন্ট অফ কমপ্লেক্স নম্বৰ z1 এটোটো অলৰেডি আমি ক্যালকুলেট কৰিয়ে থৈছো π/4 ৰেডিয়ান আহিছে থিটা 1 ৰ ভ্যালু আৰু ইফালে থিটা 2 ৰ ভ্যালু কি আহিছে থিটা 2 ৰ ভ্যালু আহিছে argument of z2 যোনটো আমাক দিছে নেগেটিভ π/4 ৰেডিয়ান তো থিটা 2 ৰ ভ্যালু আমি পাই আছো তো এতিয়া 1 plus iota divided by 1 minus iota তো ইয়াৰ polar form to hobo numerator r1 of radius 1 of divide kori dim denominator radius 1 radius 2 re divide kori dim multiplied to cosine of এতিয়া আমি কি কৰিম theta 1 minus numerator theta minus denominator theta kori dim plus iota into cosine numerator theta 1 minus denominator theta 2 right তো এটোৱে হৈ যাব ইয়াৰ পোলাৰ ফৰ্ম তো r1 divided by r2 কি হ'ব square root of 2 divided by square root of 2 to 1 হৈ গল 1 পাই গলো multiplied to cosine of theta 1 কি হয় theta 1 হৈছে π/4 আৰু theta 2 হৈছে আমাৰ নেগেটিভ π/4 তো যদি আমি theta 1 minus theta 2 কৰো তাৰমানে কি কৰি আছো π/4 minus নেগেটিভ π/4 কৰি আছো তো π/4 minus negative π/4 মানে কি π/4 plus π/4 আৰু π/4 plus π/4 আমাক দি আছে π/2 তাৰ মানে এই theta 1 minus theta 2 ৰ ভ্যালু একচুয়ালি হৈছে π/2 ৰেডিয়ান plus iota into sin theta 1 minus theta 2 আমি π/2 ৰে ৰিপ্লেস কৰি দিম সেম টু সেম আনসার পাইছো তো এটো এটা টেকনিক হয় আমি কেতিয়াবা পটাপট যদি আমি আৰ্গুমেন্ট মানে এই কমপ্লেক্স নম্বৰটো পোলাৰ ফৰ্মত লিখিব বিচাৰো তো আমি কি কৰিম নিউমাৰেটৰ সেপাৰেটলি the radius or argument to ulai lom denominator separately ulai lom aru ei particular method to use karim numerator radius divided by denominator radius multiplied to cosine of theta 1 minus theta 2 plus I sin theta 1 minus theta 2 right ঠিক আছে problem number 4 determine the modulus and argument of the following complex numbers ঠিক আছে তো প্ৰথম মনেৰে আৰম্ভ কৰো তো আৰ্গুমেন্ট উলাবলৈ কাৰণে ইয়াতে আমাৰ কমপ্লেক্স নম্বৰ দি আছে সো এটোক আমি z1 ৰে ৰিপ্লেস কৰি লওঁ মানে ৰিপ্ৰেজেন্ট কৰি লওঁ let z1 equals to 1 divided by 1 plus iota তো মডুলাস আৰু আৰ্গুমেন্ট উলাবলৈ কাৰণে আমি হদাই কি কৰিব লাগিব স্ট্যান্ডাৰ্ড a plus iota into b ফৰ্মত লিখি ল'ব লাগে আইদাৰ হেতু কৰিব পাৰো নহলে যোনটো ইতে অল্টাৰনেটিভ টেকনিকটো হিকালো হেতু কৰিব পাৰো ঠিক আছে তো আমি কি কৰিম নিউমাৰেটৰ পাৰ্টক স্ট্যান্ডাৰ্ড ফৰ্মত লিখিলে কি হ'ব মোৰ ৰিয়েল পাৰ্ট আছে 1 ইমাজিনাৰী পাৰ্টটো নাই তো আমি কি লিখিব পাৰো iota into 0 লিখি ল'ব পাৰো 1 plus iota into 0 divided by 1 plus iota into 1 এটো হগল আমাৰ ডিনমিনেটৰৰ পাৰ্টটো z1 এতিয়া আমি কি কৰিম সেপাৰেটলি নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ মডুলাস আৰু আৰ্গুমেন্টটো ক্যালকুলেট কৰি লম তো আমি প্ৰথমতে আৰম্ভ কৰো 1 plus iota into 0 তো এই কমপ্লেক্স নম্বৰটো যদি লওঁ তো ইয়াৰ হেৰিটো কি হ'ব কি কয়টো মডুলাস to কি হ'ব তো এটো নাম দি দিও z2 দি দিও z2 equals to 1 plus iota into 0 তো এটো আহিব সিম্পলি ইয়াৰ মডুলাস ভ্যালুটো আহিব 1 তো আমি কি কৈছো স্কয়াৰ ৰুট অফ 1 স্কয়াৰ plus 0 স্কয়াৰ 1 আহিব তাৰ পিছত ইয়াৰ আৰ্গুমেন্টটো উলাই লওঁ আৰ্গুমেন্ট অফ কমপ্লেক্স নম্বৰ z2 তো দুইটাই কি আছে পজিটিভ ভ্যালুৱে হয় তো এটো কোনটো কোৱাড্ৰেন্টত আছে এটো আছে আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত যত আমাৰ ফৰ্মুলাটো হৈছে tangent inverse of imaginary part divided by real part 0 divided by 1 মানে কি হল 0 হগল so tangent inverse of 0 তাৰ মানে argument of complex number z to আমি কি পাই গলো 0 এ পাই গলো 0 ডিগ্ৰী পাই গলো 0 ডিগ্ৰী বা 0 ৰেডিয়ান একই কথা ফাইন এতিয়া নেক্সট আমি ডিনমিনেটৰ পাৰ্টটো আহি গল z3 equals to 1 plus iota into 1 এটোটো অলৰেডি উলাই থৈছো তো মডুলাস কি হ'ব মডুলাস ইয়াৰ হৈছে স্কয়াৰ ৰুট অফ 2 আৰু ইয়াৰ argument of z3 হৈছে আমাৰ π/4 ৰেডিয়ানছ ঠিক আছে তেনে হলে এতিয়া original যোনটো z1 তাৰ আহে উলাব লাগে so now argument of z1 কি হ'ব argument of z2 যোনটো লৈছো numerator argument divide কৰি দিম denominator argument ৰে z3 ৰে তো ওপৰত z2 ৰ argument কিমান আহিছে 0 তো আমাৰ হ'ব 0 minus π/4 তো মানে কি পাম π/4
4 simply 0 minus pi over 4 কৰিলে এংগল কেটা মাইনাস কৰিলে হৈ গল তো এইটো হৈ গল আমাৰ আৰ্গুমেন্ট নেগেটিভ pi over 4 আৰু যোনটো আমাৰ z1 ৰ এবসলিউট ভ্যালু হেতু কি হ'ব হেতু ডিভাইড কৰিব লাগিব নিউমাৰেটৰ আহিছে 1 আৰু ডিনমিনেটৰ আহিছে আমাৰ স্কয়াৰ ৰুট অফ 2 তো স্কয়াৰ ৰুট অফ 2 আহি যাব ঠিক আছে তো আমি ইয়াৰ আৰ্গুমেন্টটো পাই মডুলাসও পাই গলো আৰু আৰ্গুমেন্টটো পাই গলো আৰু যদি হে এটো মেথড মনত নাথাকে তেনেহলে ডাইৰেক্টলি পুৰণা মেথডটো ইউজ কৰিবা এটো স্ট্যান্ডাৰ্ড a plus iota b ফৰ্মুলা লৈ যাব কেনেকা মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ ডিনমিনেটৰ আৰ্গুমেন্টৰে বহুত নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ স্ট্যান্ডাৰ্ড ফৰ্মত যেতিয়া আহি যাব তেতিয়া তাৰ আৰ্গুমেন্ট আৰু মডুলাসটো আমি ইজিলি ক্যালকুলেট কৰিব পাৰিম সেকেন্ড পাৰ্টটো লৈ আহি যাও তো সেম মেথডটো আমি ইউজ কৰো সো এটুক আমি নাম দিতিলো let z be equals to the complex number 1 plus 7 iota divided by 2 minus iota whole square. Ako ituk ami equivalent korilu equals to z1 divided by z2 where ami z1 ok assume korisu z1 equals to 1 plus 7 iota aru z2 kami suppose korisu 2 minus iota whole square re thik ase fine to z1 re ami ahi jao z1 equals to 1 plus 7 iota to yar modulus to lailo to modulus of z1 ki hobo square root of 1 squared plus 7 squared to 7 squared mane hogol 49 plus 1 hoy jabo 50 mane ki hogol square root of 50 hobo 5 times square root of 2 or 5 square root of 2 thik ase etu ami side kori dio next আমি ইয়াৰ হেৰিটো লাইলো আৰ্গুমেন্ট লাইলো argument of the complex number z1 কি হ'ব যেহেতু দুটাই পজিটিভ কোনো প্ৰবলেম নাই তো আমি পাম tangent inverse of the real part divided by imaginary part at 7 divided by the real part 1 so tangent inverse of 7 তো এটো আমি ক্যালকুলেটৰত সাবস্টিটিউট কৰি দিও তেতিয়া আমি ভ্যালুটো পাম 81.87 ডিগ্ৰী approximately পাই আছো ঠিক আছে এটো আমি এটো সাইড কৰি দিও এতিয়া আমি ইউজ কৰিম z2 কমপ্লেক্স নাম্বাৰ সো z2 দিয়া আছে 2 minus iota whole square but এটো আমি কি কৰিব লাগিব এই whole square টো খুলিব লাগিব তো a minus b whole square ফৰ্মুলা লগাই দিও তো আমি পাম 2 squared minus 2 into iota plus iota square তো আমি পাম 4 minus 4 iota square মানে কি হৈছে নেগেটিভ 1 তো আমি ইয়াত পাই গলো -1 so 4 minus 1 হৈ গল আমাৰ 3 minus 4 iota তো z2 টোক আমি স্ট্যান্ডার্ড ফর্মত লিখিম 3 plus iota into negative 4 তো ইয়াৰ মডুলাস টো লাইলো মডুলাস অফ z2 কি হ'ব স্কয়াৰ ৰুট অফ 3 squared plus negative 4 squared তো এটো সিম্পলিফাই কৰিলে আমি পাম +5 তো z2 আহি গল মডুলাস অফ z2 আহি গল এতিয়া আমি ইয়াৰ আৰ্গুমেন্ট লাইলো আৰ্গুমেন্ট অফ z2 অলপ কেয়াৰফুল হ'ব লাগিব কাৰণ ইয়াৰে ৰিয়েল পাৰ্টটো আছে positive but here imaginary part to ase negative to etu value to hoy jabo minus tamane to fourth quadrant to ase minus tangent inverse of imaginary part -4 divided by the real part 3 here value hoy approximately -53.13 degree ঠিক আছে তো এটা আমি denominator complex number argument to পাই গলো তো এটা আমি finally original complex number to modulus আৰু argument উলাইলম তো আমাৰ আছিল 1 plus 7 iota divided by 2 minus iota whole square এটো হৈছে আমাৰ original complex number z তো ইয়াৰ প্ৰথমতে আমি modulus টো উলাইলম modulus of z কি হৈ যাব modulus of the numerator z1 divided by modulus of the denominator z2 তো z1 ৰ modulus আমি পাইছো 5 square root of 2 divided by denominator হৈছে 5 তো এটো হ'ল 5 so 5 আৰু 5 cancel out হৈ গল তো আমি আমাৰ তাত থাকি গল স্কয়াৰ ৰুট অফ 2 তো তাৰ মানে z ৰ মডুলাস টো পাই গলো আমি স্কয়াৰ ৰুট অফ 2 এতিয়া আমি আৰ্গুমেন্ট উলাই লও তো আৰ্গুমেন্ট অফ দি কমপ্লেক্স নাম্বাৰ z হ'ব আৰ্গুমেন্ট অফ দা ডিনমিনেটৰ z1 minus argument of the denominator z2 simply minus কৰিলে হ'ল তো argument of z1 আছে 81.87 degree minus argument of z3 কি হয় -53.13 degree তো এই নেগেটিভ আৰু নেগেটিভ পজিটিভ হৈ যাব যেতিয়া আমি ইয়াৰ সাম লৈ লম এটো আহিব আমাৰ 135 ডিগ্ৰী আৰু 135 ডিগ্ৰী আমি ৰেডিয়ানত যদি কনভাৰ্ট কৰি দিও সিম্পলি কি কৰিম 135 into pi over 180 কৰি দিম তো এটো আমি পাম 3 pi over 4
ঠিক আছে তো আমি পাই গ'লো তো আমাৰ কমপ্লেক্স নাম্বাৰ যোনটো z দি আছিল 1 + 7 iota ডিভাইডেড বাই 2 - iota হোল স্কুৱেৰ তো তাৰ মডুলাছ আহিছে স্কুৱেৰ ৰুট অফ 2 আৰু তাৰ এংগল আহিছে 135 ডিগ্ৰী ডেট ইজ 3 π/4 ৰেডিয়ানছ Question number 5. Express each of the following complex numbers in the polar form. ঠিক আছে ফাৰ্ষ্ট আৰম্ভ কৰোঁ নম্বৰ 1ত আমাক দিয়া আছে এজিউম কৰিলোঁ এইটো হৈছে আমাৰ কমপ্লেক্স নাম্বাৰ z1 তো z1 দিয়া আছে 1 + iota into tangent of alpha তো এইটো এই কমপ্লেক্স নাম্বাৰটোক পোলাৰ ফৰ্মত লৈ যাব লাগে তো প্ৰথমতে আমি কি কৰিলাম r1 কেলকুলেট কৰিলাম তো r1 হ'ব দ্য স্কুৱেৰ ৰুট অফ ৰিয়েল পাৰ্ট এইটো হৈছে 1 স্কুৱেৰ্ড তাৰপিছত তাৰ ইমেজিনেৰী পাৰ্টৰ স্কুৱেৰ সেইটো যাব টেনজেণ্ট স্কুৱেৰ এলফা এতিয়া 1 + টেনজেণ্ট স্কুৱেৰ এলফা এইটো এটা ষ্টেণ্ডাৰ্ড ট্ৰিগনমেট্ৰিক আইডেণ্টিটি হয় তো এইটো হৈ গ'ল আমাৰ চিকেণ্ড স্কুৱেৰ এলফা তো চিকেণ্ড স্কুৱেৰ এলফাৰ স্কুৱেৰ ৰুট ল'লে আমি তাত কি ওলাই আহিল চিকেণ্ড এলফাই ওলাই আহিল তো ইয়াতে এইটো মনত ৰাখিব এটা ট্ৰিগনমেট্ৰিৰ ফৰ্মুলা আছে যে 1 + টেনজেণ্ট স্কুৱেৰ এলফা যদি হয় তো এইটো ইকুৱেল হ'ব চিকেণ্ড স্কুৱেৰ এলফাৰ ঠিক আছে তো আমাৰ ৰেডিয়াছ ওলাই গ'ল এতিয়া নেক্সট আমাৰ ওলাব লাগে থিটা তো থিটা উলিয়াবলৈ হ'লে আমি কি কৰিম আৰ্গুমেণ্টটোৱে লৈ ল'ম আৰ্গুমেণ্ট অফ দ্য কমপ্লেক্স নাম্বাৰ z1 লৈ ল'ম তো এইটো কি টেনজেণ্ট এলফা ধৰি লওঁ এইটো পজিটিভ ভেল্যু হয় আৰু যোনটো ৰিয়েল ভেল্যু হয় এইটো পজিটিভ হয় তেনেহ'লে আমাৰ ফৰ্মুলা হ'ব টেনজেণ্ট ইনভাৰ্চ অফ ইমেজিনেৰী পাৰ্ট তো ইমেজিনেৰী পাৰ্ট কি হৈ গ'ল টেনজেণ্ট এলফা ডিভাইডেড বাই দ্য ৰিয়েল পাৰ্ট সেইটো হৈ গ'ল 1 তো আমাৰ কি থাকি গ'ল আমাৰ থাকি গ'ল টেনজেণ্ট ইনভাৰ্চ অফ টেনজেণ্ট এলফা থাকি গ'ল ইয়াতে এজিউম কৰিছোঁ যিহেতু আমাৰ মডুলাছ আছে মডুলাছ হ'লেতো সদায় পজিটিভ হৈ যায় এতিয়া টেনজেণ্ট ইনভাৰ্চ অফ টেনজেণ্ট এলফা হৈ যাব চিম্পলি এলফা এইটো এটা ইনভাৰ্চ ট্ৰিগনমেট্ৰি ৰুল হয় যদি আমাৰ তাত এটা ইনভাৰ্চ টেনজেণ্ট ফাংচন আছে আৰু সেইটো যদি আমি টেনজেণ্ট থিটা বা যিকোনো এংগল টেনজেণ্ট 20 যিয়ে হওক যি এংগল থিটাৰ ভেলু হওক তো এনেকৈ যদি আমি লগাই দিওঁ তেনেহ'লে এইটো চিম্পলি এংগল ভেলুটোৱেই দিব আমাক থিটা তো সেইকাৰণে টেনজেণ্ট ইনভাৰ্চ অফ টেনজেণ্ট এলফাৰ এই দুটা টেনজেণ্ট ইনভাৰ্চ আৰু টেনজেণ্টটো গুচি যাব থাকি গ'ল কি এলফা তো আমি ইয়াৰ থিটাটো পাই গ'লোঁ ঠিক আছে তো এতিয়া আমি ৰেডিয়াছো পালোঁ থিটা 1 ধৰি ল'ব আৰু থিটা 1ও পালোঁ তো এতিয়া পোলাৰ ফৰ্ম কি হৈ যাব চ' পোলাৰ ফৰ্ম হৈ গ'ল আমাৰ a given complex number 1 + iota into tangent alpha equals to radius. So radius হৈ গ'ল আমাৰ secant alpha multiplied to cosine of angle theta. তো ইয়াতে theta 1 কি হৈছে theta 1 পাইছোঁ আমাৰ alpha তো এইটো হৈ গ'ল alpha plus iota into sine যোনটো আমাক theta লাগে thetaৰ জাগাত আমি পুট কৰি দিম alpha তো এইটোৱে হৈছে পোলাৰ ফৰ্ম তো এই given complex number 1 + iota into tan alpha এইটো আমি পোলাৰ ফৰ্মলৈ লৈ গ'লোঁ এতিয়া নেক্সট ছেকেণ্ড পাৰ্টটো লৈ যাওঁ এইবাৰ দিয়া আছে টেনজেণ্ট এলফা -1 ঠিক আছে তো তেনেহ'লে আমি প্ৰথমতে এইটোক নেম দি দিওঁ লেট z2 বি ইকুৱেলছ টু টেনজেণ্ট এলফা এইটো হৈছে আমাৰ ইয়াৰ ৰিয়েল পাৰ্ট প্লাছ আয়োটা ইনটু -1 আমি ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্ম a + iota into b ফৰ্মত লিখি ল'লোঁ তো এইটো হৈ গ'ল আমাৰ কমপ্লেক্স নাম্বাৰ z2 তো ইয়াৰ ৰেডিয়াছটো ওলাই লওঁ r2 তো r2 হৈ যাব দ্য স্কুৱেৰ ৰুট অফ ৰিয়েল পাৰ্টটো হৈছে আমাৰ টেনজেণ্ট এলফা তো টেনজেণ্ট স্কুৱেৰ এলফা হৈ যাব এডেড টু ইমেজিনেৰী পাৰ্ট -1 আছে তাৰ স্কুৱেৰ কৰিলে পাই যাম 1 সেইটোতো ছেইম ফৰ্মুলাটো আহি গ'ল 1 + টেনজেণ্ট স্কুৱেৰ এলফা তো এইটো কি হৈ যাব চিকেণ্ট এলফা তো r2ৰ ভেলু আহি গ'ল আমাৰ চিকেণ্ট এলফা এতিয়া আমি উলিয়াই লওঁ ইয়াৰ হেৰিটো থিটাটো ওলাই লওঁ তো থিটা হৈ গ'ল আমাৰ এইটো থিটাটো তো এতিয়া চাব লাগিব যে ইয়াতে কোনোবা নেগেটিভ ভেলু আছে নেকি ইয়েছ তো এজিউম কৰোঁ আমাৰ ৰিয়েল পাৰ্টটো পজিটিভে হয় টেনজেণ্ট এলফাটোক আমি পজিটিভ বুলি ধৰি লওঁ বাট ইয়াতে যোনটো ইমেজিনেৰী পাৰ্ট আছে -1 সেইটো কি হৈ গ'ল সেইটো হৈ গ'ল আমাৰ এটা নেগেটিভ ভেলু তাৰমানে কি এইটো কোন কোৱাড্ৰেণ্টত আছে এইটো আছে আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত কি থাকে ৰিয়েল পাৰ্ট পজিটিভ থাকে আৰু ইমেজিনেৰী পাৰ্টটো নেগেটিভ থাকে তো থিটাটো কি হ'ব থিটাটো হৈ যাব সেই আৰ্গুমেণ্টে হৈ যাব আৰ্গুমেণ্ট অফ কমপ্লেক্স নাম্বাৰ z2 আৰু আৰ্গুমেণ্ট ওলোৱাৰ ফৰ্মুলাটো কি আছিলে মাইনাছ টেনজেণ্ট ইনভাৰ্চ অফ ইমেজিনেৰী পাৰ্ট -1 ডিভাইডেড বাই দি ৰিয়েল পাৰ্ট তো ইয়াতে ৰিয়েল পাৰ্ট হৈছে টেনজেণ্ট এলফা ঠিক আছে ইকুৱেলছ টু মাইনাছ টেনজেণ্ট ইনভাৰ্চ তো যিহেতু আমি জানো এবছলিউট ভেলু সদায় পজিটিভ হৈ যায় তো আমি -1টো +1 কৰি দিম আৰু এই টেনজেণ্ট এলফাটো যেতিয়া নিউমাৰেটৰলৈ গুচি যাব কি হ'ব কোটেনজেণ্ট আলফা কাৰণ আমিতো জানোৱেই যে টেনজেণ্ট এলফা আৰু কোটেনজেণ্ট আলফা কিয় ৰেচিপ্ৰকেল হয় তো টেনজেণ্ট আলফা ইকুৱেলছ টু 1/কোটেনজেণ্ট এলফা ঠিক আছে ইকুৱেলছ টু মাইনাছ
টেনজেণ্ট ইনভাৰ্চ ইয়াতে আছে কোট আলফা কিন্তু আমাক ইয়াতে একচুৱেলি টেনজেণ্ট কিবা এটা এংগল লাগিব তেতিয়াহে আমি এই টেনজেণ্ট ইনভাৰ্চটো গুচাব পাৰিম তো আমি ইয়াতে ইউজ কৰিম যে কোট টেনজেণ্ট অফ পাই অভাৰ 2 মাইনাছ এলফা যদি কৰোঁ তো এইটো একচুৱেলি কি হৈছে এইটো হৈছে টেনজেণ্ট এলফা চিমিলাৰলি আমি যদি কৰোঁ টেনজেণ্ট অফ পাই অভাৰ 2 মাইনাছ এলফা তো সেইটো হৈ যায় আমাৰ কোট টেনজেণ্ট অফ এলফা ৰাইট তো তেনেহ'লে এই কোট টেনজেণ্ট অফ এলফাৰ জেগাত আমি এইটো ইউজ কৰিব পাৰোঁ তো আমাৰ হৈ যাব টেনজেণ্ট অফ পাই অভাৰ 2 মাইনাছ এলফা তো এইটো মনত ৰাখিব লাগিব ইয়াতে তো এতিয়া আমি পাই গ'লোঁ টেনজেণ্ট ইনভাৰ্চ অফ টেনজেণ্ট তো এই টেনজেণ্টবোৰ চব গুচি যাব তো থাকি গ'ল কি মাইনাছ পাই অভাৰ 2 মাইনাছ এলফা তো মাইনাছেৰে মাল্টিপ্লাই কৰিলোঁ কি পাই যাম এলফা মাইনাছ পাই অভাৰ 2 তো আমাৰ আৰ্গুমেণ্টটো ওলাই গ'ল মানে থিটাটো ভেলু ওলাই গ'ল তো এতিয়া প'লাৰ ফৰ্মটো আমি লিখিব পাৰিম তো প'লাৰ ফৰ্ম কি হৈ যাব প'লাৰ ফৰ্ম যোনটো আমাৰ আছে টেনজেণ্ট এলফা মাইনাছ আইঅ'টা তো ইয়াৰ ৰেডিয়াছ হৈ গ'ল R2 এইটো হৈ গ'ল চিকেণ্ট এলফা মাল্টিপ্লাই টু কচাইন থিটাটো লাগে থিটাটো কি হৈছে এলফা মাইনাছ পাই অভাৰ 2 প্লাছ আইঅ'টা ইনটু চাইন এলফা মাইনাছ পাই অভাৰ 2 ঠিক আছে ইয়াতে অলপ ট্ৰিগনমেট্ৰি এপ্লাই কৰিব লাগিব ফাইন ঠিক আছে তো এইটো হৈ গ'ল আমাৰ চিকেণ্ট এলফা হোল মাল্টিপ্লাই টু কচাইন অফ একচুৱেলি আমি এইটোক মাইনাছ পাই অভাৰ 2 মাইনাছ এলফা ফৰ্মতে লিখিব লাগিব সেইকাৰণে আকৌ নিগেটিভটো আমি ইয়াতে কমন কৰি উলিয়াই লৈছোঁ প্লাছ আইঅ'টা ইনটু চিমিলাৰলি চাইন এলফা মাইনাছ পাই অভাৰ 2 বাট আমি কি কৰিম মাইনাছটো কমন লৈ ল'ম তো এইটো হৈ যাব পাই অভাৰ 2 মাইনাছ এলফা এতিয়া আমি জানো কচাইন হৈছে এটা ইভেন ফাংচন চাইন হৈছে এটা অড ফাংচন তো এইটো আমি লিখিব পাৰোঁ চিকেণ্ট এইটো এলফা হয় চিকেণ্ট এলফা মাল্টিপ্লাইড টু এতিয়া কচাইন পাই অভাৰ 2 মাইনাছ এলফা এইটো পজিটিভে থাকি যাব এই নেগেটিভটো প্ৰব্লেম নাই বাট এই নেগেটিভ চাইনটো বাহিৰলৈ ওলাই আহিব এইটো কি হ'ব মাইনাছ আইঅ'টা ইনটু চাইন পাই অভাৰ 2 মাইনাছ এলফা হৈ যাব ঠিক আছে নেক্সট ইয়াতে আৰু অলপ ট্ৰিগনমেট্ৰি লাগিব এতিয়া এই বস্তুটো পূৰা চেঞ্জ হৈ যাব চিকেণ্ট অফ এটা ফৰ্মুলা আছে ট্ৰিগনমেট্ৰি কচাইন পাই অভাৰ 2 মাইনাছ এলফা যদি হৈ যায় তো কচাইনটো চেঞ্জ হৈ পেলাই চাইন হৈ যায় চাইন এলফা এইবোৰ চব ট্ৰিগনমেট্ৰিত আছে তাৰপিছত চাইন পাই অভাৰ 2 মাইনাছ এলফা চাইন চেঞ্জ হৈ যাব কচাইনৰ তো চাইন এলফা মাইনাছ আইঅ'টা ইনটু কচাইন এলফা এইটোৱে হৈ গ'ল প'লাৰ ফৰ্ম এইটো বহুত ডিফাৰেণ্ট হয় প্ৰিভিয়াছ প্ৰব্লেমটোত আমাৰ আছিলে বহুত চিম্পল প'লাৰ ফৰ্ম চিকেণ্ট এলফা মাল্টিপ্লাইড টু কচাইন এলফা প্লাছ আইঅ'টা ইনটু চাইন এলফা এইবাৰ আকৌ ইয়াৰ প'লাৰ ফৰ্মটো হৈছে চিকেণ্ট এলফা ইনটু চাইন এলফা মাইনাছ আই ইনটু কচাইন এলফা ঠিক আছে তো আমাক দিয়া হৈছে 1 মাইনাছ চাইন এলফা প্লাছ আইঅ'টা ইনটু কচাইন এলফা তো এইটোক আমি এজিউম কৰি ল'ম লেট Z3 be equals to 1 minus sin alpha এই গোটেইটো হৈ যাব আমাৰ ৰিয়েল পাৰ্ট প্লাছ আইঅ'টা ইনটু কচাইন আলফা এইটো হৈ যাব ইয়াৰ ইমেজিনাৰী পাৰ্ট প্ৰথমতে আমি ৰেডিয়াছটো ওলাই ল'ম ৰেডিয়াছ R3 হৈ যাব স্কুৱেৰ ৰুট অফ তো আমাক লাগে ৰিয়েল পাৰ্টৰ স্কুৱেৰ 1 মাইনাছ চাইন এলফা হোল স্কুৱেৰ প্লাছ ইমেজিনাৰী পাৰ্টৰ স্কুৱেৰ তো এইটো হৈ যাব কচাইন স্কুৱেৰ এলফা তো এইটো অলপ চিম্প্লিফাই কৰিব লাগিব তো 1 মাইনাছ চাইন এলফা হোল স্কুৱেৰ এইটোক এক্সপেণ্ড কৰি দিওঁ যাতে a মাইনাছ b হোল স্কুৱেৰ ফৰ্মুলাটো লগালে হ'ল তো এইটো হ'ব 1 মাইনাছ 2 চাইন এলফা প্লাছ চাইন স্কুৱেৰ এলফা প্লাছ কোচাইন স্কুৱেৰ এলফা ঠিক আছে তো এতিয়াতো জানো আমি চাইন স্কুৱেৰ এলফা প্লাছ কোচাইন স্কুৱেৰ এলফা কি হয় এইটোতো 1 হয় তো এইটোক আমি 1 এৰে ৰিপ্লেচ কৰি দিম ষ্টেণ্ডাৰ্ড ট্ৰিগনমেট্ৰিক আইডেণ্টিটি 1 মাইনাছ 2 চাইন এলফা প্লাছ 1 হৈ গ'ল এইটো ঠিক আছে তো এতিয়া এইটো হৈ যাব ইকুৱেলছ টু 1 আৰু 1 এড হৈ পেলাই হৈ গ'ল 2 মাইনাছ 2 চাইন এলফা ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ ৰেডিয়াছ R3 ঠিক আছে এইটো আমি এতিয়া ৰাখি থওঁ এতিয়া নেক্সট আমি ওলাম থিটা 3 তো থিটা 3 ওলাবলৈ কাৰণে কি আৰ্গুমেণ্ট অফ Z3 ওলাব লাগিব Z3 কমপ্লেক্স নাম্বাৰটো কি দিয়া আছে 1 মাইনাছ চাইন এলফা প্লাছ আইঅ'টা কছ এলফা আমি ইয়াতে নোট কৰি লওঁ 1 মাইনাছ চাইন এলফা প্লাছ আইঅ'টা ইনটু কছ এলফা তো ইয়াতে আমি কেইটামান এজাম্পশ্যন কৰিব লাগিব আমি এজিউম কৰিম যে 1 মাইনাছ চাইন এলফাটো পজিটিভ হৈছে আৰু কচাইন এলফাটো পজিটিভ হৈছে কাৰণ ট্ৰিগনমেট্ৰি হয় পজিটিভো হ'ব পাৰিব নেগেটিভো হ'ব পাৰিব তো এইটো কণ্ডিশ্যন লগাই লৈছোঁ তো একচুৱেলি আমি গোটেইকেইটা কেছ চাব লাগে বাট বেছি দীঘলীয়া হৈ যাব প্ৰব্লেমটো বুজিবলৈ কাৰণে মই জাষ্ট পজিটিভ কেছে লৈছোঁ বাকী 3টা কেছ তুমি চাই ল'ব পাৰিবা 3টা কেছ হৈছে এইটো কেছ নম্বৰ 1 ছেকেণ্ড কেছত হ'ব পাৰে এইটো নেগেটিভ আৰু
cos alpha positive. Third case এটা হ'ব পাৰে য'ত 1 minus sin alpha positive হ'ল but cosine alpha টো negative হৈ গ'ল আৰু fourth এটা case হৈ যায় য'ত দুটাই negative হৈ যায় তো আমি just first case টো লৈ পেলাই এই প্ৰবলেমটো solve কৰোঁ তো দুটাই suppose কৰোঁ positive হয় তো তেনেহ'লে theta 3 তো positive থাকিলে কি হ'ব tangent inverse of imaginary part divided by real part তাৰমানে cosine alpha divided by 1 minus sin alpha ঠিক আছে তো এইটোক আমি এতিয়া সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰা মানে কি এই টেনজেন্ট ইনভাৰ্সটো গুছাব লাগিব টেনজেন্ট ইনভাৰ্স গুছোৱা মানে কি ভিতৰটোক এটা টেনজেন্ট ফৰ্মত লিখিব লাগিব তো কেনেকা লিখিম এইটো তো ইয়াতে অলপ ট্ৰিগনোমেট্ৰি কাম আছে তো আমি সিম্পলিফাই কৰো জাস্ট ভিতৰৰ পাৰ্টটো cosine of alpha divided by 1 minus sin of alpha আমি কি কৰিম numerator আৰু denominator multiply কৰি দিম 1 plus sin alpha ৰে তো 1 plus sin alpha numerator to ahibo denominator to ahibo thik ase to numerator thaki gol amar cosine of alpha multiplied to 1 plus sin alpha divided by ite tolot ki ase a minus b into a plus b tamne ki hobo a squared minus b squared simply call 1 minus sin squared alpha thaki gol amar denominator etu ei karone kora hol ei multiplication kora loge loge ami ki pai gelu 1 minus sin squared alpha but ami to jano যে cosine squared alpha plus sin squared alpha equals to 1 হয় তার মানে cosine squared alpha equals to কি হৈ যাব 1 minus sin squared alpha তো এই ডিনোমিনেটৰ যেটো 1 minus sin squared alpha আছে তাৰ জায়গাত কি লিখিম আমি cosine squared alpha লিখি দিম তো এইটো হৈ গল আমাৰ cosine of alpha multiplied to 1 plus sin of alpha whole divided by cosine square alpha তো এটা cosine আৰু এটা cosine both numerator আৰু denominator পা গুছি গল এটো সিম্পলিফাই হৈ প্লাই আমি পাতো এতিয়া 1 plus sin alpha divided by cosine of alpha ঠিক আছে ফাইন এতিয়া আমি এটা আৰু মডিফিকেশন কৰিব লাগিব এতিয়া হাফ এংগল ফৰ্মুলা ইউজ কৰিম হাফ এংগল ফৰ্মুলাত আছে যদি আমাৰ তাত থাকে sin alpha তো হাফ এংগল ফৰ্মুলাত হ'ব এটো 2 sin alpha over 2 multiplied to cosine alpha over 2 ঠিক আছে আৰু হাফ এংগল ফৰ্মুলা যদি আকো ইউজ কৰো sin squared alpha over 2 plus cosine squared alpha over 2 equals to 1 হ'ব তো এইকিটা আমি ইউজ কৰি প্লে নিউমাৰেটৰ টো চেঞ্জ কৰি দিম তো 1 ৰ জায়গাত আমি লিখিম sin squared alpha over 2 plus cosine squared alpha over 2 আৰু ইয়াতে যোনটো sin alpha আছে তো sin alpha ৰ জায়গাত আহি যাব 2 sin alpha over 2 into cosine alpha over 2 divided by তলত আছে আমাৰ cosine alpha এটা cosine alpha ৰ হাফ এংগল ফৰ্মুলাটা আছে তো cosine alpha ৰ হাফ এংগল ফৰ্মুলা আছে cosine squared alpha over 2 minus sin squared alpha over 2 ঠিক আছে তো এটো হৈ যাব আমাৰ ডিনোমিনেটৰ cosine squared alpha over 2 minus sin squared alpha over 2 তো নিউমাৰেটৰ টো একচুয়ালি কি আছে a squared plus b squared plus 2ab ফৰ্মত আছে তো এটোক আমি লিখিব পাৰো cosine alpha over 2 plus sin alpha over 2 whole square ঠিক আছে divided by denominator আছে a squared minus b squared তার মানে কি আছে cosine alpha over 2 plus sin alpha over 2 whole multiplied to cosine alpha over 2 minus sin alpha over 2 ঠিক আছে এটো কৰি দিয়া লগে লগে এটা cosine alpha over 2 plus sin alpha over 2 এই দুটা গুছি যাব নিউমাৰেটৰ আৰু ডিনোমিনেটৰ পৰা তো এতিয়া গুটেইটো এটা সিম্পলিফাই হৈ যাব নিউমাৰেটৰ থাকি গল cosine alpha over 2 plus sin alpha over 2 divided by cosine alpha over 2 minus sin alpha over 2 এতিয়া নেক্সট ম্যানিপুলেশন তো কি কৰিম নিউমাৰেটৰ আৰু ডিনোমিনেটৰ দুইটাকে ডিভাইড কৰি দিম cosine alpha over 2 ৰে তাৰ মানে প্ৰথমতে আমি লিখিলো নিউমাৰেটৰ to cosine alpha over 2 plus sin alpha over 2 ৰে তাৰ পিছত ডিনোমিনেটৰ আছে cosine alpha over 2 minus sin alpha over 2 এই দুটা নিউমাৰেটৰ আৰু ডিনোমিনেটৰকে আমি ডিভাইড কৰি দিম কিহেৰে cosine alpha over 2 ৰে ডিভাইড কৰিম divided by cosine of alpha over 2 ঠিক আছে তো এতিয়া আমি কি পাম তো cosine by cosine হৈ যাব 1 তো আমি পাই গল 1 plus sin over cosine হৈ যাব tangent 1 plus tangent alpha over 2 divided by
cosine over cosine আকৌ হৈ যাব 1 minus sine over cosine হৈ যাব tangent তো tangent of alpha over 2 almost পাইছো here ওচৰত এতিয়া 1 ৰ জায়গাত আমি লিখিব পাৰো tan 45 ডিগ্ৰী tangent 45 ডিগ্ৰী হৈছে 1 তো tangent 45 ডিগ্ৰী plus tangent alpha over 2 multiplied to এই 1 টোক আকৌ 1 ৰাখিম 1 minus tangent alpha over 2 but একো যদি নাই আমি তো সিম্পলি ক'ব পাৰো tangent alpha over 2 into 1 multiply হৈছে এই 1 টো হেকানে লৈছো such that এই 1 ৰ জায়গাত আমি লিখিব পাৰো tangent 45 ডিগ্ৰী তো এটো ইয়াতে এতিয়া এটা ফৰ্মুলা আহি গৈছে ফৰ্মুলা আহিছে tangent a plus b তো ইয়াতে tangent a হৈছে আমাৰ 45 ডিগ্ৰী plus b হৈছে আমাৰ alpha over 2 তো ফৰ্মুলাটো মই নোট কৰি দিও যেতিয়া আমাৰ তাত থাকিব tangent of a plus b তো এটো ইকুৱেল হৈছে tangent of a plus tangent of b whole divided by 1 minus tangent of a into tangent of b ঠিক আছে তো ইয়াতে যদি মই a equals to 45 ডিগ্ৰী লৈ লও আৰু b equals to alpha over 2 লৈ লও তো এক্স্যাক্টলি আমাৰ এটো ফৰ্মুলা আহিব তো তাৰ মানে কি আমি আৰম্ভ কিহেৰে কৰিছিল আমি আৰম্ভ কৰিছিল cosine alpha divided by 1 minus sine alpha আৰু হেতু আমি কলো যে এটো ইকুৱেল কাৰ হয় tangent 45 ডিগ্ৰী plus alpha over 2 ইতে প্ৰবলেমটো লৈ যাও তো তাৰ মানে আমি পাই গলো tangent inverse of তো এই cosine alpha minus divided by 1 minus sine alpha জায়গাত আমি কি লিখিব পাৰো tangent of 45 ডিগ্ৰী plus alpha over 2 এটো এই কাৰণে কৰা হয় এতিয়া আমি এই দুটা tangent আৰু tangent inverse গুছাই পেলাই লিখিব পাৰো 45 ডিগ্ৰী plus alpha over 2 তো আমাৰ আহি গল theta 3 তো আমাৰ r3 আছে আৰু theta 3 আছে তো এতিয়া আমি পোলাৰ ফৰ্মত লিখিবলৈ ৰেডি হৈ গলো তো আমাৰ z3 টো পোলাৰ ফৰ্মত যাব r তো r হৈছে square root of 2 minus 2 sin alpha whole multiplied to cosine of theta 3 তো theta 3 হ'ব ইয়াতে 45 ডিগ্ৰী plus alpha over 2 plus iota into sine 45 degree plus alpha over 2 ঠিক আছে তো এইটোৱে হৈ গল পোলাৰ ফৰ্ম তো আই হোপ টিউটোৰিয়েলটো ক্লিয়াৰ হৈ গল তো আজিৰ টিউটোৰিয়েলটো এইখিনিতে সমাপ্ত কৰো see you in the next class thank you